এতিয়া ভাগাভাগি হৈ গ'ল, চব ভগৱান কৃষ্ণ জন্ম হ'ল আৰু জন্ম হৈ দৈৱকী আৰু বসুদেৱ, সেই সময়ৰ প্ৰিন্সি সুতপা দৈৱকী বসুদেৱ হ'ল আৰু মথুৰাৰ কংসৰ কাৰাগাৰত আৰু ভগৱান কৃষ্ণ জন্ম হ'ল ভাদ্ৰ মাহৰ অষ্টমীৰ শেষ প্ৰহৰত ৰোহিণী নক্ষত্ৰত জন্ম হ'ল আৰু জন্ম হোৱাৰ পাছতে কলৈ গ'ল? গোকুললৈ। অৰ্থাৎ গোকুল মানে কি? য'ত জাতিৰ অহংকাৰ নাই, য'ত ধৰ্মৰ অভিমান নাই, য'ত আত্মকেন্দ্ৰিকতা নাই, এয়াই হ'ল গোকুল। খুব ধ্যান দি শুনিব। আপোনাৰ পৰিয়ালটোত চাবচোন, আপোনাৰ এটা পৰিয়াল, যেতিয়া পৰিয়ালটো মিলি থাকিব, একেখন আত্মা হ'ব, ঘৰ 5টা হওক, ঘৰ 10টা হওক, আপত্তি নাই। কিন্তু আত্মা যদি এক হৈ থাকে, এই পৰিয়ালটোত শান্তি, সুখ আৰু আনন্দ পায় নে নাপায়? সঁচা কথা কওক, পায়নে? সেইটোৱে কৃষ্ণ। কৃষ্ণ বেলেগ এটা বস্তু নহয়। কৃষ্ণ মানে হ'ল আনন্দ, ঈশ্বৰীয় আনন্দ, আত্মাৰ আনন্দই হ'ল পৰমানন্দ কৃষ্ণ। ঈশ্বৰ কৃষ্ণ সচ্চিদানন্দ পৰম বিগ্ৰহ। আচ্ছা, যিখন অন্তৰত ভায়েক, আপুনি ভাইটোক ভাল পাব নোৱাৰে, আপুনি ভায়েকৰ লগত জেদ কৰে। যিখন হৃদয়ৰে আপুনি পিতৃৰ লগত শ্ৰদ্ধাৰ ভক্তি নাই, যিখন অন্তৰ স্বামী ভাৰ্যাৰ লগত মিলা প্ৰীতি নাই, তে সেইখন অন্তৰত আপুনি কৃষ্ণময় সুখ পাব জানো? এই কথাটোকে বুজাইছে। য'ত কংস আছে কৃষ্ণ নাথাকে। যি মনত অহংকাৰ আছে, যি মনত অভিমান আছে, যি মনত আত্মকেন্দ্ৰিকতা আছে, যি নিজৰ ভায়েকটোক ভাল পাব নাজানে, যি নিজৰ ভতিজাটোক নিজৰ কৰি ল'ব নাজানে, যি গাঁৱৰ ল'ৰাখিনিক নিজৰ সন্তান ৰূপে নেদেখে, মনত ৰাখিব, আপোনাৰ অন্তৰত কৃষ্ণময় আনন্দ, কৃষ্ণময় সুখ কেতিয়াও নাপায়। এই কথাটোকে বুজাইছে। আৰু সেইকাৰণে তেওঁ মথুৰাত নাথাকিলে, গোকুললৈ গ'ল। আৰু গোকুলত হ'ল নন্দ। এতিয়া নন্দ মানে কি? যি সমদৰ্শন, সমমৰ্যাদা, সম অধিকাৰ দিয়ে, সেইজনে নন্দ। সমমৰ্যাদা। এই নামঘৰ আমাৰ সমমৰ্যাদা। হাজিৰা কৰা মানুহটো আগত বহিব পাৰিব, ইয়াত টকা পইচা নোহোৱাজন পাছত বহিব, থকাজন আগত নহ'ব। সমমৰ্যাদা। গাঁৱৰ চান্দা সকলে সমান দিছে, সম অধিকাৰ আছে, এইটো কথা। অৰ্থাৎ এই যিটো সমমৰ্যাদা, সম অধিকাৰ, সম বিচাৰ, সম মৰম স্নেহ, এইটোৱে হ'ল নন্দ। যশোদা, যশো দদাতি ইতি যশোদা, যি সকলোৰে যশ গুণ গায়, সকলোৰে যশ গুণ গায়, কাৰো দোষ নেদেখে, কাৰো দোষ খুচৰি নুফুৰে, এইটোৱে হ'ল যশোদা। এতিয়া এই যশোদাৰ চৰিত্ৰটো আইমাতৃসকলক এইটো বুজাইছে যে আমাৰ সমাজত যশ গুণ গোৱা মানুহ প্ৰায় এতিয়া কমিছে। এই দুখবোৰ গোৱা বাঢ়িছে। গাঁৱলৈ ফুৰিবলৈ যাওক, ভাল ভাল কথাও ওলায়, ভাল কথাবোৰ বুটলি নানে, অকল বেয়া বেয়া কথাবোৰ বুটলি আনে। এইটো আজিৰ পৰা কোনেও নানিব। আজিৰ পৰা এইটোৱে আমাক শিকাইছে, আপুনি যশোদা মাৰ ভূমিকাটো যদি আপুনি পালন কৰে, সকলোৰে গুণবোৰ প্ৰশংসা কৰক, দোষবোৰ নাচাব, দোষবোৰ কেতিয়াও নাচাব, গুণবোৰ চাওক। প্ৰতিজন মানুহৰ মাজতে গুণ আছে, কিন্তু আমি যেতিয়া আমাৰ মনটো নষ্ট হৈ যায়, তেতিয়া আপুনি দোষবোৰ দেখিব, গুণটো নেদেখে। শিশুপালৰ মনটো নষ্ট হৈ যোৱাৰ কাৰণে ভগৱানৰ অকল দোষটো দেখে, গুণটো নেদেখে। সেইকাৰণে আমি যে সাধনা কৰিব লাগে, এতিয়া আমাৰ ঘৰত সোফা ছেট আছে নাই? সোফা ছেট আছে, কাপ প্লেট ছেট আছে, বাচন বৰ্তনৰ ছেটবোৰ আছে, তাৰমানে চব ছেট হৈ আছে। সোফা ছেট ধুনীয়াকৈ পাৰি থৈ দিছে, কাপ প্লেটৰ ধুনীয়া ষ্টেণ্ড আছে, ছেট লাগি আছে,
কিন্তু মন মাইণ্ডছেটটো নাই, অপছেট হৈ থাকে। আমাৰ মনটো ছেটিং হৈ নাথাকে, অপছেট হৈ থাকে। এইকাৰণে আমাৰ সন্তসকলে কৈছে আপুনি মাইণ্ডটো ছেটিং কৰক, নিগেটিভ নাচাব, ন' নিগেটিভ। চবৰ মাজত গুণ দেখক, এইটোৱে হ'ল ব্ৰজধাম, তাত দোষ নেদেখে। আমি আজি এতিয়া মহাৰাসৰ এই ভগৱান কৃষ্ণ আৰু গোপীৰ লীলাবোৰ পঢ়ি আছে, সেইখিনি আমি সময় পালে আলোচনা কৰিম, কিন্তু সময়টো নহ'ব। যে এজনী গোপীয়ে মানে ৰাধাক লৈ গ'ল, ভগৱান কৃষ্ণই কান্ধত উঠিব খুজিলে। কান্ধত যেতিয়া উঠিব খুজিলে, ভগৱানে ক'লে, কান্ধত উঠিব দিলে যে তুমি ক'লে মই ইমান কোমল মোৰ চৰণ, মই এজনী জীৱন্ত মানুহ, তুমি কিমান নিষ্ঠুৰ কৃষ্ণ, তুমি কিমান নিষ্ঠুৰ। মই হেন এজনী জীৱন্ত মানুহক তোমাৰ সহচৰী, তুমি মোক ইমান ভাল পোৱা আৰু মোক এই বৃন্দাবনৰ মাটিৰে খোজ কৰাই আনিছা। অৰ্থাৎ ভগৱানক কৈছে, আৰু কৈছে যে মই আৰু খোজ কৰিব নোৱাৰো। আচ্ছা, নোৱাৰা যদি তেতিয়াহ'লে মোৰ কান্ধত উঠা। আৰু ভৰি ডাঙাৰ পাছত, চৰণ ডাঙাৰ পাছতে ভগৱান কৃষ্ণ অদৃশ্য হৈ গ'ল। অৰ্থাৎ আপোনাক মোক কৈছে, প্ৰভুৱে ইমানবোৰ মৰম কৰাৰ পাছত মৰমটো আমি যদি নুবুজো, তেতিয়া আপোনাৰ মোৰ পতন হ'ব, এইটোৱে বুজাইছে। আপোনাক চাওকচোন কিমান দিছে, থাকিবলৈ ঘৰ দিছে, আপোনাৰ এজনী পত্নী দিছে, আপোনাক এটা পুত্ৰ কন্যা সন্তান ৰূপে দিছে। আপোনাক প্ৰভুৱে ইমান দিয়াৰ পাছতো বিধে বিধে খোৱা বস্তু দিছে, বিধে বিধে সা সুবিধা দিছে। চুইচ টিপিলে পানী ওলাইছে, চুইচ টিপিলে আপোনাৰ এই লাইট জ্বলিছে, এই ঠাণ্ডা কৰিছে কাৰেণ্টে, গৰম কৰিছে কাৰেণ্টে। ইমানবোৰ দিয়াৰ পাছত যদি আপুনি সুখী হ'ব নোৱাৰে, আৰু আৰাম বিচাৰে, প্ৰভু আপোনাৰ পৰা নোহোৱা হৈ যাব, নোহোৱা হৈ যাব। এইটোকে আপোনাক মোক বুজাইছে। সেইকাৰণে প্ৰভুক খালি প্ৰত্যেক দিনাই এটা কথা ক'ব লাগিব। সেই কথাটো কি? যে প্ৰভু তুমি মোক বহুত দিছা, মোৰ যোগ্যতাতকৈ বহুত দিছা প্ৰভু। তুমি মোৰ জন্মৰ আগতে মাৰ স্তনত দুগ্ধ নিদিয়া হ'লে মই মৰি থাকিলোহেঁতেন প্ৰভু। মাৰ অকমানি গৰ্ভটোত মোক যে সুৰক্ষিত কৰিলে, তাত উশাহ নিশাহ বন্ধ হৈ মই কেতিয়াবাই মৰিলোহেঁতেন প্ৰভু। তাৰ মাৰ গৰ্ভটো মোক জীয়াই ৰাখিলা প্ৰভু। সংসাৰৰ কিমান দুখ কষ্ট, বেমাৰ আজাৰৰ পৰা, কিমানৰ পৰা মোক ৰক্ষা কৰি কৰি প্ৰভু আনিলা। তুমি মোক অপাৰ কৰোণা কৰা, তুমি মোৰ অপাৰ কৰোণা দয়াৰ মাজত মই জীয়াই আছো প্ৰভু। মই তোমাক বহুত সেৱা কৰিব লাগিছিলে প্ৰভু, মই সংসাৰৰ মাজত পৰা নাই প্ৰভু, মই তোমাৰ চৰণতে আছো প্ৰভু, মোক ৰক্ষা কৰিবা। এই যিটো ভাৱনা, এই যিটো প্ৰভুৰ প্ৰতি এই অনন্য ভক্তি ভাৱনা, এইকণটো আমি কৰিব পাৰো। খালি অমুক লাগে, তমুক লাগে, তমুক লাগে, এই ভিখাৰী বৃত্তিটো। প্ৰভু ইমান দিয়াৰ পাছত প্ৰভুক খুজিব লগা আৰু একো নাই, এই কথাটোকে আমাক বুজাইছে। গোপীৰ এই যিটো অৰ্থাৎ লীলাৰে আমাক বুজাইছে, প্ৰভুৰ কৃতজ্ঞতা স্বীকাৰ কৰক, প্ৰভুৰ পৰা আৰু সুখ নিবিচাৰিব, প্ৰভুৰ পৰা আৰু সুখ নিবিচাৰিব। প্ৰভুৱে কিমান দিলে, ইমান দিয়াৰ পাছত আৰু নিবিচাৰি আমি কৃতজ্ঞতা জনাব লাগে। এতিয়া তাৰ পাছত আৰু এটা লীলা কৰিছে, লগৰ গোপিনীসকলে হিংসা কৰিলে জানো। এতিয়া ভাগৱতত পাঠ হৈ আছে, আপোনালোকে শুনিলে নাই মই নাজানো, পাঠবোৰো শুনিব লাগে, তাতো জ্ঞান পাব, বিচাৰ কৰিলে। এতিয়া লগৰ গোপীসকলে যেতিয়া কৃষ্ণ অন্তৰ্ধান হৈ গ'ল, তেতিয়া দেখিলে আৰু এগৰাকী গোপী নাই, খোজত চিনি পালে এয়া কৃষ্ণৰ খোজ আৰু এয়া লগত কোনোবা এজনীৰ খোজ। তেতিয়া ঘূৰি গৈ এই যে লগত যোৱা গৰাকী ৰাধা বুলি কোৱা নাই দৰাচলতে, লগত যোৱা গোপীগৰাকীক যেতিয়া কৃষ্ণ অন্তৰ্ধান হৈ গ'ল, তাত কান্দি কান্দি বহি আছে, কান্দি কান্দি উদ্বাউল হৈ আছে। তেতিয়া ক'লে যে সেই গোপিনীসকলে তেওঁক হিংসা কৰিলে জানো? তুমি আগত যে পলাই আহিলা, কেলে পলাই আহিলা? আমাক বঞ্চিত কৰি তুমি অকলে কেলে ভাগি আহিলা? ক'লে জানো? নাই কোৱা। যে চোৱাচোন সখীসকল, চোৱাচোন
কৃষ্ণ কিমান নিষ্ঠুৰ, এওঁক এৰি থৈ গুচি গ'ল, অন্তৰত কিমান দুখ পাইছে, অন্তৰত কিমান আঘাত পাইছে, বুজাইছে। বোলা সখীসকল, আমি সকলোৱে লগ লাগি কৃষ্ণ লীলা কৰোঁগৈ, কৃষ্ণৰ গুণানুকীৰ্তন কৰোঁগৈ। অৰ্থাৎ গোপীৰ মাজত প্ৰতিহিংসা নাই, এয়াই ভকত। ভকতৰ মাজত যদি প্ৰতিহিংসাই বাহ লয়, ভকতৰ মাজত যদি প্ৰতিশোধৰ ভাৱনা আহে, মনত ৰাখিব ভকতি কেতিয়াও নিকিজিব। আমাক সেইটোকে ৰাসলীলাৰ মাজেৰে বুজাইছে। এতিয়া আমি আহিছোঁ যে ভগৱান কৃষ্ণ প্ৰথম শিশুলীলা ব্ৰজধামত শিশুলীলা প্ৰথম কি কৰিলে, এইখিনি সাংখ্যপতে আমি আপোনালোকক জনাম, খুব সাৱধানে শুনিব। প্ৰথম লীলা কৰিলে প্ৰভুৱে পুতনাবধ। প্ৰথম এতিয়া ভগৱান কৃষ্ণই প্ৰথম পুতনাবধ কৰিলে, প্ৰভু ৰামে প্ৰথম তাতকী বধ কৰিলে, এজনী তিৰতা বধ কৰিলে প্ৰভু ৰামে, এজনী তিৰতা বধ কৰিলে প্ৰভু ভগৱন্ত কৃষ্ণই। তাৰমানে আপোনাক মোক কৈছে, ঈশ্বৰ সাধনাৰ আধ্যাত্মিক জীৱনৰ প্ৰথম আপোনাৰ মোৰ মায়া মাৰিব লাগিব। পুতনা হ'ল মায়া। আপুনি মই যদি মায়া মাৰি দিব নোৱাৰো, তেতিয়া নামঘৰৰ ছেক্ৰেটাৰী হ'লেও পইচা খাই দিব, আপুনি লোভ লাগি যাব। মায়াটো এনেকুৱা বস্তু, আপুনি চকুক নিয়ন্ত্ৰণ কৰিব নোৱাৰিব, চকুৰ দৃষ্টি আপোনাৰ বেয়া হৈ যাব। মনক নিয়ন্ত্ৰণ কৰিব নোৱাৰিব, মন লোভীয়া হৈ যাব। সেইকাৰণে আপোনাক মোক প্ৰথম বুজাইছে, আধ্যাত্মিক সাধনাৰ প্ৰথম খোজটো হ'ল মায়ামুক্ত হ'ব লাগিব। আৰু এইটোৱেহে আমাক শিকাইছে। ভগৱান কৃষ্ণই প্ৰথম শিশুলীলাত মায়ামুক্ত হৈছে, পুতনাক বধ কৰিছে। দ্বিতীয়তে ভগৱান কৃষ্ণৰ শকত ভঞ্জন কৰিছে ভগৱান কৃষ্ণ। এইখিনি ব্যাখ্যা নহ'ব, দেৰি হৈ যাব, পাছত কেতিয়াবা সুবিধা হ'লে হ'ব। তৃতীয়তে হ'ল, এতিয়া ভগৱান কৃষ্ণই তৃতীয়তে বধ কৰিছে আমাৰ যিটো ক্ৰোধ, চক্ৰবাদ বধ কৰিছে। অৰ্থাৎ শকত ভঞ্জনৰ অৰ্থ হ'ল জীৱন ৰূপান্তৰ। আপুনি আজি যদি ভকত হৈ যায়, আপুনি যদি কৃষ্ণ সাধনা কৰে, দেখিব কালিৰ পৰা আপোনাৰ জীৱন পৰিৱৰ্তন হৈ যাব। আপোনাৰ লোভৰ জীৱন নাথাকিব, তুষ্টিৰ জীৱন হ'ব। এজন লোভী মানুহে কেতিয়াও সোৱাদ নাপায়, তৃপ্তি নাপায়। কিন্তু যিদিনা আপুনি লোভটো মাৰিব, চব তৃপ্ত হৈ যাব, চব আপোনাৰ তৃপ্তি ভৰি যাব। এই কথাটোকে বুজাইছে। চক্ৰবাদ মানে হ'ল আমাৰ ক্ৰোধ, কণ্ট্ৰল নোহোৱা ক্ৰোধটো হ'ল চক্ৰবাদ। আৰু সেই চক্ৰবাদ ৰূপী ক্ৰোধে আপোনাৰ জীৱন, আমাৰ জীৱন বহু নৰকলৈ ৰূপান্তৰ কৰে। এটা খঙৰ কোবত এটা পৰিয়াল ধ্বংস হৈ যায়। এটা খঙে স্বামী ভাৰ্যাক বিচ্ছিন্ন কৰি তোলে। গতিকে সেইকাৰণে এজন সন্তৰ, কৃষ্ণ সাধনা কৰা ভক্তই কেতিয়াও ক্ৰোধ নকৰে, ক্ৰোধটো মাৰি পেলায়। সেইকাৰণে আমাৰ এই একনাথ আছিলে, নামদেৱ আছিলে, এইবোৰ চব ক্ৰোধ নাই। একনাথৰ ক্ৰোধ নাই। 108 বাৰ পিকাইছিলে গাত, স্বজন খলুৱাই প্ৰমাণ চাবৰ কাৰণে। গংগাৰ পৰা পানী আনে, শিৱলিংগত পানী ঢালে। এনেকৈ যাওঁতে 108 বাৰ ওপৰৰ পৰা পিক মাৰি দিয়ে পাণ খাই। কিন্তু 108 বাৰ পিকোৱাৰ পাছতো মুখৰ পৰা নাম বন্ধন হ'ল আৰু প্ৰভুৰ গুণানুকীৰ্তন বন্ধন হ'ল, ক্ৰোধিত নহ'ল। আৰু সেই ক্ৰোধিত নোহোৱাৰ কাৰণে সেই স্বজন খলুৱাই চৰণত ধৰি বাগৰি কান্দিছে যে, একনাথ ভাই আমাক ৰক্ষা কৰা, আমি বহুত বিপদত পৰিলোঁ, বহুত বেয়া কাম কৰিলোঁ, তোমাক পৰীক্ষা কৰিবৰ কাৰণে আহি 108 বাৰ পিকালোঁ, তুমি খং নকৰিলা প্ৰভু, আমাক ৰক্ষা কৰা, আমাৰ কিমান মহাপাপ হ'ব। তেতিয়া একনাথে আকৌ তেওঁলোকৰ চৰণত পৰি বাগৰি কান্দি ঘূৰি ফুৰিছে। তেতিয়া এওঁলোক আচৰিত হৈ গ'ল, আৰে একনাথ ভাই, আমি 108 বাৰ তোমাৰ গাত পিকালোঁ,
আৰু তুমি যে আমাৰ চৰণত ধৰি কান্দিছা, ভাই তোমালোকে মোক কিমান ডাঙৰ উপকাৰ কৰিলা, পতিত পাৱনী গংগা এবাৰ স্নান কৰিলে পাপ যায়, আৰু মোক আজি এই কাৰ্তিক মাহৰ এই ৰাতিপুৱাই 108 বাৰ স্নান কৰাৰ সুযোগ দান কৰিলা, তোমালোকতকৈ মোৰ মহান আৰু প্ৰিয় কোনো নাই। এইটো হ'ল কৃষ্ণ ভক্ত। অৰ্থাৎ কৃষ্ণ ভক্তৰ ক্ৰোধ নাই, ক্ৰোধ নাই। কেলে ক্ৰোধটো ভগৱানে মাৰি পেলায়, সেইকাৰণে চক্ৰবাতক ডিঙি চেপি মাৰি পেলালে। এইটোৱে আমাক বুজাইছে, এইখিনি জ্ঞান ল'ব লাগিব। গতিকে আপুনি যদি ভকত হৈ খং কৰে, আপোনাৰ ভকত যদি খং হয়, তেতিয়াহ'লে কি ভকতি সিদ্ধি নহ'ব। তাৰ পাছতে চক্ৰবাদ বধ হ'ল। চক্ৰবাদ বধৰ পাছতে আছে দধি মথন, অৰ্থাৎ ভগৱান কৃষ্ণ গুষ্ট লীলাৰ সেইটো হ'ল দধি মথন লীলা। আৰু ভগৱান কৃষ্ণই যেতিয়া দধি ভাণ্ড চব ভাঙি পেলালে, কেলে ভাঙিলে বাৰু? ভগৱান কৃষ্ণই দধি ভাণ্ডৰবোৰ কেলে ভাঙিলে আপোনাক মোক বুজাইছে যে এদিন মা যশোদাই ভগৱান কৃষ্ণক বুকুত সাবটি ল'লে। কৃষ্ণই ক'লে যে মা 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 মা, বৰ ভাগৰ লাগিছে খেলি খেলি, মোক অকণমান কোচত লোৱা না। ভগৱান কৃষ্ণক বুকুত সাবটি ল'লে মা যশোদাই, কৃষ্ণই ডিঙিত সাবটি ধৰিলে। আচ্ছা, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ প্ৰেমৰ প্ৰতিমূৰ্তি মদন মোহন ভগৱন্তই মা যশোদাৰ বুকুত সাবটি ধৰিছে। পাছফালে ভিতৰৰ পৰা কোনোবা এগৰাকীয়ে ক'লে, ৰাণীয়াই ৰাণীয়াই গাখীৰ উতলি পৰিলে, গাখীৰ পৰিলে। এতিয়া কৃষ্ণ ডাঙৰ নে গাখীৰ ডাঙৰ বাৰু? লগে 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 কৈছে, বাছা নামাচোন, নামা নামা। ভগৱানে কৈছে নানামো। এইটো লীলা, প্ৰভুৰ লীলা। এই লীলাবোৰৰ মাজত আমাক জ্ঞান দিছে। ভগৱানে কৈছে নানামো, বোলে নামাচোন, বোলে নানামো। নামা বুলিছো নহয়, নানামো। ঠেকেচা মাৰিত পেলাই থৈ গ'ল। ঠিক আছে, 1 লিটাৰ গাখীৰ আৰু কৃষ্ণ আপুনি এবাৰ তুলনা কৰক। 1 লিটাৰ গাখীৰ কি বস্তু, কৃষ্ণ কি বস্তু। কিন্তু 1 লিটাৰ গাখীৰৰ কাৰণে নন্দৰ ঘৰত গাখীৰৰ নদী বোৱাব পাৰে, লক্ষ লক্ষ গাই গৰু আছে। আৰু 1 লিটাৰ গাখীৰৰ কাৰণে কৃষ্ণময় সুখক বঞ্চিত কৰি, কৃষ্ণময় সুখক ঠেকেচা মাৰি, ঈশ্বৰক ঠেকেচা মাৰি পেলাই দিলে। আমাৰো তেনেকুৱাই হয়। এতিয়া অকণমান কোনোবাই বাৰু প্ৰমাণ চাই নেকি? কোনোবাই তামোলৰ বঁটাখন লৈ আহক, এতিয়াই প্ৰমাণ হৈ যাব। এতিয়াই যদি তামোলৰ বঁটাখন লৈ আহে, ভাগৱতৰ ফালে 5 দিব, ভাগৱতৰ ফালে 5 দি, দিয়া দিয়া দিয়া, তামোল এখন বহুত সময় খোৱা নাই, দিয়া দিয়া দিয়া, এই চূণ কেইকণ কি আৰু অকণমান চূণ দিয়া, আকৌ এই চাধা অকণমান দিয়া, চব ভাগৱতলৈ পিঠি দিব। লাল চাহৰ বাতি ওলালেতো আৰু সাংঘাতিক। সেইকাৰণে কাঁহৰ বাতিবিলাক চুৰ কৰি নিয়ে মই ভালে পাইছো। ভাগৱত মেলিছে, কাঁহৰ বাতি ওলাল, ঠিং ঠাং খাটাং খুটুং, গোটেই ভাগৱতৰ ফালে চব 5 দি বহি লয়। এইটোকে কৈছে, যি ভক্তৰ বিষয়ত মন আছে, সেই ভক্তই কেতিয়াও ঈশ্বৰত মন যোগ কৰিব নোৱাৰে। সেইকাৰণে মা যশোদাই 2 বাৰ বিশ্বৰূপ দেখাৰ পাছতো মা যশোদাই ঈশ্বৰ নেদেখিলে। মা যশোদাই ঈশ্বৰ নেদেখিলে। এই কথাটোকে বুজাইছে, আপোনাক মোকো বুজাইছে যে এই যে ভাণ্ডবোৰ ভাঙি দিলে, অৰ্থাৎ আমি যে আপোনাক কৈ আছিলো যে ভাগৱতত খোৱা লোৱাটো নহ'ব, খাব, চাহ তামোল জলপান নহ'ব, যোৱাৰ টাইমত প্ৰসাদ খাব, মহাপ্ৰসাদ শেষত খাই যাব, চাহ তামোল জলপান নহ'ব, ভাগৱতত নহ'ব। এইটো কাৰণ কেলে, এইটো ভগৱানে কৈছে। হয়তো বহুতে কোৱাখিনি ক'লে বহুতে ভাবে পাপ লাগিব দেই এইজনৰ, খাবলৈ ভকতক মানা কৰিছে। মই কোৱা নাই, এইটো ভগৱানে কৈছে। ভগৱানে ভাঙি দিছে যে যি ভাণ্ডই, যি বিষয়ৰ বস্তুৱে কৃষ্ণৰ পৰা তোমাক বঞ্চিত কৰে, সেই বিষয় ভাঙি দিয়া, এৰি দিয়া। এতিয়া প্ৰভু মস্ত আপোনাৰ খবৰ, ইফালে নাম গোৱা পাতিলে, নাম গোৱা যে পাতে, তাত কোমল চাউলটো, এই দৈ গাখীৰটো, গুড়খিনি
ভকতৰ মাজলৈ উলিয়াই দিয়ে নিদিয়ে নে ভিতৰত ৰাখে? নামৰ যে নাম যে গায় আগ কৰি দিয়ে নিদিয়ে? আগ কৰি নিদিয়ে? দিয়ে নে? আচ্ছা, কোমল চাউলটো চাকুৰে দেখা পোৱাকে গাখীৰৰ মুখখন খুলি দিলে মলমলীয়া গোন্ধটো নাকত লগাকে এই গুড় দেখি আৰু 2-4টা ৰসগোল্লাৰ পাত্ৰ যদি থৈ দিয়ে, আচ্ছা নামলে যাব নে চকুটো বাৰু জলপানলৈ যাব? সেইকাৰণে আমাৰ বহুত ভকতে নামখাৰ গাবলৈ এৰা কাটি মা দেই ছুটি নামত প্ৰেমে নুঠিব। এইটোকে আমাক বুজাইছে, যাহা কাম তাহা নেহি ৰাম, জৈছে ন মিলে ৰবি ৰজনী এক কাম। য'ত ভোগ আছে তাত যোগ নাই, য'ত কাম আছে তাত ৰাম নাই। সেইকাৰণে বিষয়ৰ সুখটোক বেছি গুৰুত্ব নিদিব, আমাৰ দেহটোক বেছি সুখ নিদিব, ই মতা হৈ যাব। মনটোক বেছি প্ৰশংসা নকৰিব, ই আপোনাক খালত পেলাব। কেলে? মন এনেই চঞ্চল, আকৌ নাতিনীৰ বিয়া হৈ যাব আপুনিয়ে যদি মনক প্ৰশংসা দিয়ে। অৰ্থাৎ মনে ক'ব ইয়াক এটা থাপৰ দিবই লাগিছিল, আপুনি আকৌ ক'ব, আপুনি কি বুলি ক'ব? মাৰিবই লাগে, তাৰ নিচিনাটোক মাৰিবই লাগে, আপুনি আৰু অকণমান তাক দুয়ে দিলে। গতিকে এই কথাটোকে বুজাইছে যে কৃষ্ণ সুখটো বেলেগ সুখ। কৃষ্ণ সুখটো কোটি কোটি জন্মত, আজি যে আপোনাসৱে ভাগৱত শুনিছে, আজি যে আমি আপোনাসৱৰ দৰ্শন দেখিছোঁ, আপোনাসৱে হয়তো আচৰিত হৈ যাব। যেতিয়া 3-4 দিনমান ঘৰত ক'ৰবাত অনুষ্ঠান নাথাকে, সেই ঘৰত আমাৰ অৱস্থাটো কেনেকুৱা হয় এবাৰ দেখিলে আপোনাসৱে গম পাব। মুখখন ফুলি থাকে, মনটো উত্ৰাৱল হৈ থাকে। এইটো দৰ্শন, এইটো দেৱৰ দুৰ্লভ দৰ্শন। হাজাৰ হাজাৰ মানুহ দেখিব আপুনি, ভকত নেদেখে। ভকত পূৰ্বজন্মৰ পুণ্য থাকিলে ভকত দেখা পাব। এই যে এইটো ভকত মূৰ্তি, এই গুৰুজনাই আমাক নামঘৰ কি বস্তু দিলে কল্পনা কৰিব নোৱাৰিব। আজি যদি নামঘৰ নাথাকিলহেঁতেন আপোনাৰ মোৰ জীৱনৰ এই সুখকণ নাপালোহেঁতেনে। এইটো এতিয়া সেইকাৰণে তাৰ পাছতে আহিলে কালীয় দমন। কালীয় দমনতে নহয়, ৰজ্জু বন্ধন। ৰজ্জু বন্ধনতে ভগৱান কৃষ্ণৰ শিশুলীলা সমাপ্ত হ'ল। তাৰপাছতে গুষ্ঠলীলা। গুষ্ঠলীলা আৰম্ভ হৈছে অঘাসুৰ বধৰ পৰা। প্ৰথম ভগৱান কৃষ্ণই খুব ধ্যান দি শুনি যাব, ব্যাখ্যাখিনি আপোনালোকে নিজে চিন্তা কৰিব, হয়তো কেতিয়াবা পালে পাম। আমি কাহিনীখন অকণমান আগবঢ়াই নিছোঁ এইখন মোটামুটিকৈ। যে প্ৰথম অঘাসুৰ বধ। অঘ শব্দৰ অৰ্থ হ'ল পাপ। অঘাসুৰ মানে অজগৰ হৈ ৰাস্তাত পৰি আছে, ভগৱান কৃষ্ণই অহা যোৱা কৰা ৰাস্তাত, গোচাৰণ ৰাস্তাত। এতিয়া অঘা শব্দৰ অৰ্থ পাপ। পাপৰ মুখখন কি ভাগৱতত লিখা আছে, আপোনালোকে পঢ়ি চাব। ঠোঁটটো পাতলত আছে, ওঠটো ওপৰত। পাপৰ মুখখন ইমান ডাঙৰ। পাপৰ মাকৰ নাম কি? লোভ। মনত ৰাখিব, পাপৰ মাকৰ নাম হ'ল লোভ। আপোনাৰ যেতিয়া লোভ আছে, লোভটো আজিয়ে মাৰক, আজিয়ে মাৰক। পাপৰ মাকৰ নাম। আৰু সেই লোভটো ইমান ভয়ানক, আপোনাৰ জীৱন কেতিয়া নৰকলৈ নিব, জীৱন কেতিয়া অধগতি নিব তাৰ ঠিকনা নাই। আৰু সেইকাৰণে এই লোভটো হ'ল অজগৰৰ জিভাখন, ভাগৱতত লিখিছে। অজগৰৰ জিভাখন সেন্দুৰীয়া আলি। অজগৰ সাপটোৱে ঠোঁটটো পাতলত, ওঠটো ওপৰত, জিভাখন মেলি ৰাখিছে। জিভাখন দেখিলে এটা সেন্দুৰীয়া ৰাস্তা। পাপৰ ৰাস্তাটো সেন্দুৰীয়া হয় নহয় প্ৰভু? পাপৰ ৰাস্তাটো সেন্দুৰীয়া হয় নে নহয়? পাপৰ ৰাস্তাটো দেখিলে মানুহ থিৰেৰে থাকিব নোৱাৰে, সেইফালে যায়। বিনা কষ্টত যদি কৰবাত পইচা পোৱা বুলি শুনে, এতিয়াই উত্ৰাৱল হৈ যাব আপোনাক। কিন্তু ভাল কাম এটাৰ কাৰণে আমাৰ ভিতৰত উত্ৰাৱল নাই, পুণ্যৰ কামৰ কাৰণে। সেইকাৰণে পাপৰ ৰাস্তাটো হ'ল ৰংচঙীয়া। আৰু সেই ভগৱান কৃষ্ণৰ লগত থকা সখীসকলেও অইনদিনা কৃষ্ণক আগত লৈ যায়, সেইদিনা কৃষ্ণক চাইড কৰি অঘাসুৰৰ পেটৰ মাজত সোমাই গ'ল। কেলে?
আপোনালোককো মন কৰিব যিদিনা ভাগৱানৰ প্ৰসাদ ওলাব কৃষ্ণ কৃষ্ণ প্ৰভু আকৌ যিদিনা আচল ভোগৰ প্ৰসাদ হ'ব কৃষ্ণটো নাই আৰু এই কথাটোকে বুজাইছে সেইকাৰণে আপোনাক মোক বুজাইছে যি খাই ভগৱানত অৰ্পণ কৰি খাব ভগৱানত অৰ্পণ নকৰা প্ৰসাদ নাখাব চবৰ কাৰণে নাই কোৱা যিসকল ভকত হ'ব যিসকলে ভকত হ'বলৈ ভকতৰ ৰাস্তাৰে গৈছেগে ভগৱানত অৰ্পণ নকৰা প্ৰসাদ নাখাব এইটো ভগৱত গীতাত লিখিছে ভগৱানক অৰ্পণ নকৰা প্ৰসাদৰ প্ৰতিটো গৰাহতে পাপ যায় সেইকাৰণে আমাক কৈছে যে প্ৰসাদ অৰ্থাৎ অন্ন আপ্ৰাণ অন্নই হ'ল জীৱন আৰু আই মাতৃসকলক এই কথাটো কৈছে আজি যে মই অথনি কৈছিলোঁ যে ঈশ্বৰৰ নাম লৈ প্ৰসাদ বনাব কেলে বনাব জিভাৰ কাৰণে প্ৰসাদ নবনাব অন্ন জিভাৰ কাৰণে নবনাব জীৱৰ কাৰণে বনাওক অন্ন যি অন্ন খালে জীৱৰ আধ্যাত্মিকতা হয় এই অন্ন বনাওক জিভাৰ কাৰণে অন্ন বনালে জিভাখন বাঢ়ি যাব জিভা যেতিয়া বাঢ়ি যাব মাকৰ হাতেৰে বনোৱা অন্ন ভাল নাপাব ধাবালে যাব সেইকাৰণে আজিকালি ফেমিলি ধাবাবোৰ গৈছে সেইকাৰণে জিভাৰ কাৰণে অন্ন নবনাব জীৱৰ কাৰণে অন্ন বনাওক পবিত্ৰ ভাৱনাৰে অন্ন বনাওক ঈশ্বৰৰ নামেৰে অন্ন বনাওক সেই অন্ন খাই আপোনাৰ পৰিয়ালটো আধ্যাত্মিক হ'ব মনৰ মাজত পবিত্ৰ ভাৱনা আহিব কেলে প্ৰথম স্কন্ধত নাৰদ মুনি তাৰ সাক্ষী দিছে ব্যাসদেৱক যে মই সেই 4জন সন্ত আৰু সন্ন্যাসীৰ 5 বছৰ বয়সতে তেওঁলোকে বনোৱা প্ৰসাদ খাই মোৰ জীৱনৰ সমস্ত পাপ দূৰ হৈ গ'ল আৰু মই এটা জন্মত ব্ৰহ্মাৰ মানস পুত্ৰ হৈ এতিয়া দিব্য জীৱন লাভ কৰিলোঁ গতিকে এই কথাটোকে বুজাইছে ঈশ্বৰত অৰ্পণ কৰি প্ৰসাদ খাওক সেই অৰ্পণ কৰা প্ৰসাদে আপোনাৰ মোৰ জীৱনৰ আধ্যাত্মিকতা আনি দিব ঈশ্বৰক বাদ দি প্ৰসাদ খাওক জিভাৰ লোভত প্ৰসাদ খাওক কেটলেক চাই যদি জিভা বৰুৱা প্ৰসাদ বনাওক তেতিয়া মনত ৰাখিব জিভাই গৈ ধাবা পোৱাই দিব গতিকে সেই কথাটোকে আই মাতৃসকলক কৈছে আৰু ৰজ্জু বন্ধন ভগৱান কৃষ্ণক কাতি মাহত বান্ধিছিলে আৰু সেইকাৰণে কাতি মাহটো দামোদৰ মাহ বুলি কয় আৰু কাতি মাহত বগলীও মাছ নাখায় এইটো বৈষ্ণৱসকলে কাতি মাহটো পালন কৰে আৰু কাতি মাহ পালন কৰিলে গোটেই বছৰৰ ফল পায় যেনেকৈ শাওণ মাহ পালন কৰিলে গোটেই বছৰৰ শিৱ সাধনাৰ ফল পায় পঞ্চাক্ষৰী মহামন্ত্ৰৰ গতিকে ৰছী বান্ধিবলৈ অৰ্থাৎ ভগৱান কৃষ্ণক দুআঙুলে নাতে কিমান দীঘল দীঘল ৰছী আনে দুআঙুলে নাতে অৰ্থাৎ এই দুআঙুলেই হ'ল মই আৰু মোৰ ভকতি কৰিবলৈ আহিছোঁ আমি দুটা বস্তু আমি এৰিব লাগিব মই আৰু মোৰ এৰিব লাগিব মই আৰু মোৰ ৰাখি ভকতি কৰিব নোৱাৰে সেইকাৰণে নামঘৰত কেতিয়াও মই আৰু মোৰটো নকৰিব আজ্ঞাপৰ ভক্তি আজ্ঞা নহ'লে কাৰ শক্তি ভকতে যদি আজ্ঞা কৰে আপুনি পাঠত বহিব ভকতে যদি আজ্ঞা কৰে যি স্থানত আজ্ঞা কৰে তাত বহিব আৰু ভকতে আজ্ঞা পালন কৰি মই আৰু মোৰক বাদ দি আজ্ঞাবাহী ভৃত্য হৈ সেৱাটো কৰিলেহে আমাৰ ভকতি বাঢ়িব আৰু সেইকাৰণে গছ নন্দ মহাৰাজৰ ঘৰৰ সন্মুখত দুজোপা গছ আছিলে নলকুবেৰ আৰু মণিগ্ৰীৱ পূৰ্বজন্মত তেওঁলোক অভিশপ্ত হ'ল নাৰদ মুনিৰ হাতত আৰু শেষত গৈ সেই উৰালে কঁকালে বান্ধা উৰাল লগাই সেই গছ দুজোপাৰ পৰা মুক্ত কৰিলে আৰু তাতেই শিশুলীলা সমাপ্ত হ'ল